কথা কোৱাৰ দৃশ্যতা আচলতে নাই আৰু ক'বলৈ দিওঁতে মই বাইদেউ কৈছিলোঁ আমাৰ মোতকৈ বহুত জ্যেষ্ঠ বয়োবৃদ্ধ জ্ঞানবৃদ্ধ সকল আছে তেখেতসকলৰ সন্মুখত আজি আমি নাজিৰা সমজিলা মহিলাসকলৰ জ্যেষ্ঠ মহিলা নাগৰিক সন্মিলনীৰ উদ্যোগত যিহেতুকে মহিলা সবলীকৰণৰ দিশত আমাৰ বিশ্বই আগুৱাই গৈছে সেইহেতুকে মহিলাসকলৰ উন্নতিৰ অৰ্থে বা মহিলাসকলৰ সম অধিকাৰ আমি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিতসকলক আৰু দুখীয়া মহিলাসকলক যাতে তেওঁলোকে নিজে নিৰ্ভৰশীল হ'ব পাৰে তাৰ দিহা পৰামৰ্শ দিবৰ কাৰণে আন্তৰ্জাতিক মহিলা দিৱস 8 মাৰ্চ দিৱসটো আমি উদযাপন কৰিছোঁ। সমগ্ৰ বিশ্বৰ মহিলাসকলৰ লগতে আমি নাজিৰা সমজিলাৰ আমাৰ মহিলাসকলৰ উদ্যোগত আৰু লেখিকা সমিতিৰ সহযোগত আমি আজি ইয়াত উপস্থিত হৈ যি আমি মহিলা নাৰী দিৱস পাতিছোঁ তাত আমি নথৈ আনন্দিত হৈছোঁ যাতে এই দিৱসে সকলো মহিলাকে আগবঢ়াই নিয়ে সকলে প্ৰাপ্য অধিকাৰ পৰা বঞ্চিত নহৈ তেওঁলোকে সম অধিকাৰ প্ৰদান কৰিব পাৰে সমলিংগতাৰ ওপৰত যাতে আমি কোনো দিনে পুৰুষ আৰু নাৰীৰ প্ৰভেদ থাকিব নালাগিব আমাৰ মজুৰিৰ ক্ষেত্ৰত সকলোৱে প্ৰাপ্য অধিকাৰ পাব লাগিব সেই ক্ষেত্ৰতে আমি যাতে শিশু বা ছোৱালীক কোনোদিনে পাৰ্থক্য ৰাখিব নালাগে ছোৱালীও যাতে সম অধিকাৰ পায় আৰু তাৰ উদ্দেশ্যে আজি এই নাৰী দিৱস আমি উদযাপন কৰিছোঁ আৰু বিশ্বৰ লগতে আমি নাৰী দিৱসে যাতে সকলো দিশতে আগবঢ়াই যায় তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আজি দিৱসটো উদযাপন কৰিছোঁ বুলি আমি ঘোষণা কৰিছোঁ।